নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচান প্ৰফিট এণ্ড লছৰ ওপৰত ইতিমধ্যে আমি দুটা ভিডিও আপলোড কৰা হৈছে পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে যদিহে আপুনি এই ভিডিও কেইটা চোৱা নাই ডেসক্ৰিপচনত যাব তাত লিংক দিটো আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব নতুবা চেনেলটোত যাব প্লেলিষ্ট আপোনালোকৰ কাৰণে বনাই থোৱা আছে তাত চেপ্টাৰ ওয়াইজ প্লেলিষ্টত চেপ্টাৰ ওয়াইজ পাই যাব আপোনালোকে ভিডিওসমূহ গতিকে তাত যাব আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব গতিকে আহক ভিডিওটো আৰম্ভ কৰি নিও বন্ধু বান্ধৱীসকল প্ৰথম কোৱেশ্চনটো আপুনি নিশ্চয় ডিসপ্লেখনত পাইছে প্ৰশ্নটো কি কৈছে চাব A shopkeeper purchases 50,000 eggs at rupees 16 per dozen এজন বেপাৰীয়ে 50 ডজন কি কৈছিলে কণী কিনি আনিছিলে আৰু প্ৰত্যেক ডজনত বা প্ৰতি ডজনত 16 টকাকৈ দিছিলে Of these 40 eggs were found to be broken তাৰে কি হল 40টা eggs অৰ্থাৎ 40টা কণী কি হল ভাঙি থাকিলে At what price should he sells the remaining eggs in order to make a profit of 5% যদি হে বাকি যিমান কিটা eggs থাকিলে বাকি যিমান কিটা কণী থাকিলে হে কিটা কণী কিমান টকাত বিকিব লাগিব যদি হে 5% প্ৰফিট অৰ্জন কৰিব লগিয়া হয় বা 5% প্ৰফিট অৰ্জন কৰিবলৈ বাকি টকা এক খিনি কিমান টকাত বিক্ৰী কৰিব লাগিব প্ৰশ্নটো হেতুকে সুধিছে এটো কেনেকৈ কৰিম চাব এখলৈকে চাই দিব ভিডিওটো প্ৰথম কিমান x কিনিছিলে 50 ডজন কি কৈছিলে x কিনিছিলে হয়নে আৰু প্ৰত্যেক ডজনত কিমান টকাকে দিছিলে 16 টকাকে দিছিলে গতিকে CP of 50 dozen x কি হ'ব এক ডজনত যদি মানে 16 টকাকে দিয়ে তেতিয়াহলে 50 ডজনত কিমান দিব 50 into 16 হয়নে rupees 800 অৰ্থাৎ বেপাৰীজনে 50 ডজন এক কিমান টকাত কিনি আনিছিলে 800 টকাত কিনি আনিছিলে এতিয়া মন কৰক কিমান ডজন আছিল 50 ডজন আছিল গতিকে টোটাল নাম্বাৰ অফ x কিমান হ'ব টোটাল নাম্বাৰ অফ x কিমান হ'ব এক ডজনত যদি 12 টা থাকে তেনে 50 ডজনত কিমান থাকিব 50 into 12 মানে 600x অৰ্থাৎ 6টা x অৰ্থাৎ 50 ডজন মানে কি 6টা x বেপাৰীজনে কিনি আনিছে 6টা কণী কিনি আনিছিলে এতিয়া প্ৰশ্নত মন কৰক তাৰে কেটা কণী ভাঙি থাকিলে 40টা কণী ভাঙি থাকিলে গটিকে ৰিমেইনিং কিমানটা থাকিব প্ৰথম কিমানটা আছিল 6টা আছিল তাৰে কিমানটা ভাঙি থাকিলে 40টা ভাঙি থাকিলে গটিকে কিমানটা থাকিব 560টা কিমান থাকিব x থাকিব এতিয়া 560টাত কিমান ডজন আছে মন কৰিব বেলেগটা উদাহৰণ দিছো 24টা আমাৰ হাতত বস্তু আছে এতিয়া যদি আপোনাক খুদে 24টাত কিমান ডজন আছে 24ক কিহে ডিভাইড কৰিব 12 ডিভাইড কৰি দিব অৰ্থাৎ কিমান ডজন পাব 2 ডজন পাব ঠিক তেনেদৰে 560টাত কিমান ডজন থাকিব 12 যদি ডিভাইড কৰো কিমান হ'ব এটো প্ৰায় 47 হ'ব 47 ডজন প্ৰায় দেই এটো প্ৰায় 47 ডজনে হয় এতিয়া প্ৰশ্নটোত কি উঠিছে এই 47 ডজন x কিমান টকাত বিক্ৰী কৰিব লাগিব যদি হে 5% আমি প্ৰফিট অৰ্জন কৰিব লগিয়া হয় কেনেকৈ কৰিম চাব এটা ফৰ্মুলা আছে সেলিং প্ৰাইস উলিওৱা SP CP plus x% of CP হয়নে ইয়াত সেলিং কষ্ট প্ৰাইস কিমান আছে 800 টকা আছে গতিকে 800 আমি পাতিলো ধুনিয়াকে x% মানে 5% প্ৰফিটৰ কথা কৈছে ইয়াত 5/100 মানে into 800 শূন্য শূন্য ক্যান্সেল গুচি গল থাকিব কিমান 800 প্লাস 8 5 গুণ 40 অৰ্থাৎ কিমান 840 টকা আমি বিকিব লাগিব অৰ্থাৎ 560টা x কিমান টকাত বিকিব লাগিব 840 টকাত বিকিব লাগিব এতিয়া চাব কিমান পালে আমি 840 টকা এটা পাৰ ডজনত কিমানকে পৰিব পাৰ ডজনত কিমানকে হ'ব টোটাল কিমান ডজন আছে 47 ডজন আছিল গতিকে 840 যদি 47 এ ডিভাইড কৰিলে তেতিয়া হ'ব প্ৰায় 18 টকাকে পৰিব এক ডজনত কিমানকে পৰিব 18 টকাকে পৰিব 18 পাৰ ডজন অৰ্থাৎ কিমান পালো 18 টকা
প্ৰতি ডজনত কিমান টকাকৈ পৰিব 18 টকাকৈ পৰিব নিশ্চয় বুজি পালে যদি বুজি পালে ভিডিওটো লাইক কৰি দিব আৰু নেক্সট কোৱেশ্চন কিটা ধুনীয়াকৈ চাই যাব বন্ধু বান্ধৱীসকল নিশ্চয় এই কোৱেশ্চনটো বুজি পালে এতিয়া আমি আলোচনা কৰিম ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিছে চাব ডিসপ্লেখনত নিশ্চয় দেখা পাইছে আপুনি if the cost price of 10 radios be equal to selling price of 16 radios find the loss or gain percent প্ৰশ্নত কৈছে যে 10টা ৰেডিঅ'ৰ কিনা মূল্য 16টা ৰেডিঅ'ৰ বিক্ৰী মূল্য হৈতে সমান হয় আৰু সেই ক্ষেত্ৰত লাভ বা লোকসানৰ শতাংশ কিমান হৈছে সুধিছে প্ৰশ্নত কি কৈছে প্ৰথমতে আমি কি ইয়াৰ ট্ৰেডিশনাল মেথডটো তাৰ পৰা আমি ইয়াৰ শৰ্ট ট্ৰিকটো মানে কি কৈছে চাব CP of 10 radios is equal to SP of 16 radios হয় এই ক্ষেত্ৰত মন কৰক ইয়াত কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো দি থোৱা নাই কিন্তু দিছে যে কষ্ট প্ৰাইস অফ 10 radios is equal to selling price of 16 radios আমি ধৰি লম ট্ৰেডিশনাল মেথডত কেনেকৈ কৰিম চাব লেট বা অসমীয়াত লিখিব গলে ধৰা হল বুলি লিখে CP of each radio is equal to আমি কি ধৰিছো rupees x ধৰিছো গতিকে এটাকে therefore কি হ'ব CP of 10 radios কি হ'ব ডটা ৰেডিঅ'ৰ দাম ভিতৰে কিমান হৈ যাব rupees 10x ঠিক তেনেদৰে SP of is radio is equal to আমি ইয়াত কি ধৰিছো y ধৰিছো এটাকে কি হ'ব SP of 16 radio is equal to কিমান হ'ব 16y হ'ব এতিয়া প্ৰশ্ন মানে কি কৈছে প্ৰশ্ন মানে এতিয়া কি কৈছে চাব ইয়াত CP of 10 radios is equal to SP of 16 radio CP of 10 radio আমি কিমান পাইছো 10x পাইছো গতিকে ইয়াত আমি কি লিখিম 10x is equal to SP of 16 radio কিমান হ'ব 16y মানে আমি এটো মহাৰি দিছো এটা কেনে কৰিম চাব এটো কপি কৰি লব এছুৱা কি পালো আমি 10x is equal to 16y পালো এতিয়া চাব আমি যদি এটো x by y আহিলে লৈ যা কি হ'ব x by y আহিলে লৈ গলে 16 by আমি 10 পাইছো আৰু আমি is equal কিমান ধৰিছো ইয়াত k ধৰিছো ইয়াত ব্ৰেকেটত লিখব লেট আৰু অসমীয়াত হলে ধৰা হল হনে এতিয়া চাব আমি x কি পাইছিলো x মানে কি ধৰিছিলো cp ধৰিছিলো s is equal to cp is equal to কিমান হ'ব x is equal to 16k আৰু y is equal to আমি কি ধৰিছো sp ধৰিছো অৰ্থাৎ y is equal to কিমান হ'ব 10k এই ক্ষেত্ৰত মন কৰক সেলিং প্ৰাইসটো ডাঙৰ নে কষ্ট প্ৰাইসটো ডাঙৰ এই ক্ষেত্ৰত সেলিং প্ৰাইসটো সৰু আৰু কষ্ট প্ৰাইসটো ডাঙৰ যেতিয়া sp is less than cp হয় আমি কি বুজি পাও there is loss হয় মানে sp is less than cp হলে কি হ'ব there is loss মানে loss হলে আমি কি উলিয়াম profit percent উলিয়াম গতিকে profit percent কি হ'ব sorry loss percent উলিয়াম loss percent cp minus sp divided by cp into 100 মানে cp at কিমান আছে cp আছে 16k আৰু sp আছে 10k cp 16k into 100 মানে 6k হ'ব আৰু ইয়াত 16k হ'ব আৰু into 100 মানে k ক্যান্সেল গুচি গল আৰু যদি আমি কমপ্লিট কৰিবলৈ যাওঁ তেতিয়া কি হ'ব আনসাৰটো চাব এবা মহাৰি দিছো মহাৰি দিলে মই দেখলে লৈ গৈছো এটো 6 divided by 16 into 100 2 গল 2 8 গুণ 16 100 কৈ 2 50 100 2 4 গুণ 8 2 25 50 হল এপনে গলে 2 গুণ 4 2 3 গুণ 6 অৰ্থাৎ 25 into 3 divided by 2 25 into 3 মানে কি 75 divided by 2 এটো আমি মিশ্ৰ ভগ্নাংশলৈ লৈ গলে কি হ'ব এটো আমি এডখলে কৰি দিছো চাব কেনেকৈ কৰিম হৰণ কৰিব লাগে 75 2 3 যাব 2 3 গুণ 6 এক আহিব 2 7 গুণ 14 এক বাকি থাকিব গতিকে কিমান হ'ব 37 নে হ'ব 37.5% কি হ'ব লস হ'ব এটো আছে ট্ৰেডিশনাল মেথডটো এতিয়া আমি ইয়াৰ কি শৰ্ট ট্ৰিকটো যদি এটো কপি কৰি লওঁ বুলি ভাবে আপোনালোকে কপি কৰি ল'ব পাৰিব
বন্ধু বান্ধৱীসকল নিশ্চয় দেখিলে ট্ৰেডিশ্যনেল মেথডটো কেনেকৈ কৰিলো এতিয়া আমি ইয়াৰ শিকিম শৰ্ট ট্ৰিকটো কেনেকৈ কৰিম চাব কি কৈছে CP of 10 radius is equal to SP of 16 radius হয়নে কি কৰিম চাব CP of 10 radius is equal to SP of 16 radius হয়নে এটোৱে হৈছিলে ইয়াত আমি কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস কেনেকৈ দিম চাব ইয়াত এই ক্ষেত্ৰত কষ্ট প্ৰাইস হ'ব 16 আৰু SP হ'ব কিমান হ'ব সেলিং প্ৰাইস হ'ব 10 হয়নে কি হ'ব CP হ'ব rupees 16 আৰু SP হ'ব rupees 10 হয়নে এটো হ'ব গটিকে এই ক্ষেত্ৰত মন কৰক সেলিং প্ৰাইসটো ডাঙৰ নে কষ্ট প্ৰাইসটো ডাঙৰ যেহেতু এই ক্ষেত্ৰত সেলিং প্ৰাইসটো সৰু হেহে কি হ'ব লস হ'ব হয়নে আমি লস পার্সেন্ট উলিয়াম লস পার্সেন্ট ডাইৰেক্ট উলিয়াই দিম আমি শর্ট ট্রিক মানে ডাইরেক্ট আমি বস্তুবিলাক ডাইরেক্ট কৰিম হয়নে ডিটারমিনেন্ট ডিফারেন্সটো কি 6 হ'ব আৰু তলত কি আহিব হয়নে কষ্ট প্ৰাইসটো আহিব হয়নে 16 into 100 হয়নে এটো কি যাব 2 এ যাব 2 8 গুণ 16 2 50 100 2 4 গুণ 8 2 25 50 2 2 গুণ 4 2 3 গুণ 6 75 divided by 2 আৰু কিমান আছিল 37 and half percent কি হৈছে লস হৈছে এটো নিশ্চয় বুজি পালে এটো হৈছে শর্ট ট্রিকটো একদম সেকেন্ডত ওলাই গৈছে ট্ৰেডিশনাল মেথডটো বেছি দীঘল হয় আৰু শর্ট ট্রিকটো একদম সেকেন্ডত ওলাই গৈছে যদি ভাল লাগিছে ভিডিওটো লাইক কৰি দিব বন্ধু বান্ধৱীসকল নিশ্চয় দেখিলে শর্ট ট্রিকটো কেনেকুৱা আৰু ট্ৰেডিশনাল মেথডটো কেনেকুৱা একে কোৱেশ্চনটা লৈ আহিছো আপোনালোকৰ মাজলৈ নিশ্চয় ডিসপ্লেখনত আপুনি পাইছে কি দিছে চাব if the selling price of 15 article be equal to cost price of 17 article find the loss or gain percent প্ৰশ্নত কৈছে যে 15টা বস্তুৰ সেলিং প্ৰাইসটো 17টা বস্তুৰ কষ্ট প্ৰাইসৰ সৈতে সমান বুলি কৈছে 15টা বস্তুৰ সেলিং প্ৰাইসটো অৰ্থাৎ বিক্ৰী মূল্যটো 17টা বস্তুৰ কিনা মূল্যৰ সৈতে সমান বুলি কৈছে এই ক্ষেত্ৰত প্ৰফিট বা লোকসানৰ লস প্ৰফিট বা লসৰ শতাংশ কিমান সুধিছে মানে প্ৰশ্নত কি হৈছে চাব SP of 15 articles is equal to CP of 17 articles হয়নে প্ৰশ্নটো হেতুকে কৈছে এটা কি কবা ডাইৰেক্ট শর্ট ট্রিক টু ইউজ কৰিম SP of 15 articles is equal to CP of 17 articles হয়নে এই ক্ষেত্ৰত SP কিমান হ'ব 17 টকা আৰু CP হ'ব 15 টকা SP কিমান হ'ব rupees 17 and CP হ'ব rupees 15 এতিয়া মন কৰক সেলিং প্ৰাইসটো ডাঙৰ নে কষ্ট প্ৰাইসটো ডাঙৰ যেহেতু এই ক্ষেত্ৰত দেখা গৈছে যে সেলিং প্ৰাইসটো ডাঙৰ হেই কেনে কি হ'ব প্ৰফিট হ'ব গতিকে আমি কি উলিয়াম প্ৰফিট পার্সেন্ট উলিয়াম প্ৰফিট পার্সেন্ট কিমান হ'ব দুটাৰ মাজত ডিফাৰেন্সটো কিমান হ'ব 15 16 17 2 হ'ব আৰু তলত কি আহিব কষ্ট প্ৰাইসটো আহিব 15 ডিভাইডেড 2 ডিভাইডেড বাই 15 যেহেতু আমি পার্সেন্টেজ উলিয়াইছো সেইকাৰণে এখৰে কি কৰিম পূৰণ কৰিম মানে এটো যাব 5 3 গুণ 15 5 20 100 হলনে 40 divided by 3 এটো যদি মিশ্ৰ ভগ্নাংশলৈ লৈ যাও কি হ'ব 3 13 39 39 এক থাকিব বাকি হয়নে গতিকে 13 হ'ব 13 সমষ্টি 3 ভাগৰ 1 শতাংশ কি হৈছে লাভ হৈছে 13 সমষ্টি 3 ভাগৰ 1 শতাংশ এই ক্ষেত্ৰত লাভ হৈছে নিশ্চয় বুজি পাইছে যদি বুজি পাইছে প্ৰশ্নটো আনসাৰটো কেনেকৈ কৰিছো প্ৰসেসটো কপি কৰি ল'ব পাৰিব আৰু যদি বুজি পোৱা নাই আকৌ আপুনি ভিডিওটো আগলৈ চাব বন্ধু বান্ধৱীসকল নিশ্চয় এইটো কোৱেশ্চন বুজি পালে এতিয়া নেক্সট কোৱেশ্চনটো চাব কি দিছে some pencils are purchased at the rate of 11 for rupees 10 and sold at 10 for rupees 11 find the gain or loss percent প্ৰশ্নটো কি কৈছে চাব 11 ডাল পেন্সিল কিমান টকাত কিনি আনিছে 10 টকাত কিনি আনিছে আৰু 10 ডাল পেন্সিল বিক্ৰী কৰিছে কিমান টকাত 11 টকাত এই ক্ষেত্ৰত লাভ বা লোকসানৰ শতাংশ কিমান হেতুই সুধিছে আমি প্ৰথমতে ট্ৰেডিশনাল মেথডটো শিকিম তাৰ পিছত শিকিম আমি ইয়াৰ শর্ট ট্রিকটো কি কৈছে চাব কি দি থৈছে গিভেন কি দি থোৱা আছে CP of 11 pencils is equal to rupees কিমান 10 11 ডাল পেন্সিলৰ দাম যদি 10 টকা হয় তেতিয়াহলে এডাল পেন্সিলৰ দাম কিমান হ'ব Therefore, CP of 1 pencil কিমান হ'ব rupees 10 by 11 হয়নে ঠিক তেনেদৰে SP of
10 পেন্সিলৰ কথা কৈছে না 10 pencils is equal to rupees 11 therefore SP of 1 pencil কিমান হ'ব rupees 11/10 হয়নে এই ক্ষেত্ৰত মন কৰক কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ গম পাম যদিহে সেলিং প্ৰাইসটো ডাঙৰ হয় তেতিয়া প্ৰফিট হ'ব আৰু কষ্ট প্ৰাইসটো ডাঙৰ হলে লছ হ'ব কিন্তু এই ক্ষেত্ৰত মন কৰক যিকিটা ভগ্নাংশ আছে ইয়াৰ হৰকেইটা একেই নহয় একে নোহোৱাৰ কাৰণে কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু আমি ধৰিব পৰা নাই এই ক্ষেত্ৰত কি কৰিব আমি ইহতৰ হৰকেইটা একে কৰি ল'ব লাগিব আৰু একে কৰিবলৈ কি কৰিব লাগিব ইহতৰ লসাগু ল'ব লাগিব অৰ্থাৎ কিহৰ লসাগু ল'ম 11 আৰু 10 ৰ লসাগু ল'ম মানে 11 10 ৰ লসাগু ল'ম 11 10 ৰ লসাগু কিমান 110 মানে 110 ধুনীয়াকৈ তলত পাতি দিম এতিয়া মন কৰক 10 লগত কি সংখ্যা পূৰণ কৰিলে 110 হয় 10 লগত 11টা পূৰণ কৰিলে 110 হ'ব গতিকে আমি ওপৰটো কি কৰিম 11টা পূৰণ কৰি দিম 11 121 121 ঠিক তেনেদৰে 11 লগত কি সংখ্যা পূৰণ কৰিলে 110 হ'ব 11 লগত যদি 10টা পূৰণ কৰো তেতিয়া কি হ'ব 110 হ'ব ঠিক তেনেদৰে ওপৰটো আমি কি কৰিম 10টা পূৰণ কৰি দিম 10 লগত কিমান হ'ব 100 এতিয়া আমি ধুনীয়াকৈ গম পাই গলো কোনটো ডাঙৰ কোনটো সৰু মানে ইয়াত কি পালো আমি CP কিমান পাইছো এতিয়া 100/110 আৰু SP কিমান পাইছো 121/110 যেহেতু এই ক্ষেত্ৰত সেলিং প্ৰাইসটো ডাঙৰ গতিকে কি হৈছে প্ৰফিট হৈছে গতিকে আমি কি উলিয়াম প্ৰফিট পাৰ্চেন্ট উলিয়াম এটো আমি ট্ৰেডিশনাল মেথডটো কৰি আছো এতিয়া আমি একদম শৰ্ট ট্ৰিকটো অলপ দেৰি পিছত চাব আমি ডাইৰেক্ট কৰিছো ফৰ্মুলা যদি আপুনি মুখস্থ আছে নিশ্চয় বুজি পাইছে ডাইৰেক্ট কৰিলে কেনেকৈ কৰিছো 121/110 minus 100/110 আৰু মন কৰক প্ৰশ্নটোত কৈছে যে প্ৰফিট বা লছৰ শতাংশ উদিছে কষ্ট প্ৰাইজত উদিছে নে সেলিং প্ৰাইজত উদিছে এটো কৈ দিয়া নাই যেতিয়া আমি কৈ নিদিয়ে তেতিয়া কি বুজি পাম আমি সদায় কষ্ট প্ৰাইজতে প্ৰফিট পাৰ্চেন্ট বা লছ পাৰ্চেন্টটো উলিয়াম হয়নে সাধাৰণতে আমি কষ্ট প্ৰাইজতে প্ৰফিট বা লছৰ শতাংশ উলিয়াই যদি প্ৰশ্নটো দি থোৱা থাকে সেলিং প্ৰাইজত উলিয়াব বুলি তেতিয়া আমি ইয়াত SP ভ্যালুটো পুট কৰি দিম এতিয়া আমি কি ভ্যালু পুট কৰিম ইয়াত সেলিং প্ৰাইজৰ ভ্যালুটো কষ্ট প্ৰাইজৰ ভ্যালুটো পুট কৰিম কি হ'ব 100/110 into 100 মানে এটো মই ডাইৰেক্ট কৰিছো কেনেকৈ কৰিম চাব 21/110 100/110 into 100 মানে যেহেতু দুইটা ভগ্নাংশৰ তলত হৰটোত 100 100 আছে গতিকে 100 100 কাটকুট গুচি যাব মানে ক্যান্সেল গুচি যাব তেতিয়া কি হ'ব 21/100 into 100 থাকিব মানে 100 এ 100 এ ক্যান্সেল গুচি যাব কিমান হ'ব 21% কি হ'ব প্ৰফিট হ'ব এটো হৈছে 21% প্ৰফিট হৈছে এটো হৈছে ট্ৰেডিশনাল মেথডটো এতিয়া আমি শিকিম শৰ্ট ট্ৰিকটো আৰু এটো যদি বুজি পাইছে তেতিয়া হলে কপি কৰি লব যদি বুজি পোৱা নাই আকৌ ভিডিওটো আগলৈ চাব নিশ্চয় বুজি পাব বন্ধু বান্ধৱীসকল নিশ্চয় দেখিলে ট্ৰেডিশনাল মেথডটো কেনেকৈ কৰে এতিয়া আমি ইয়াৰ শিকিম শৰ্ট ট্ৰিকটো একদম তেনে সহজ চাব প্ৰশ্নটোত মই আকৌ কৈছো প্ৰফিট বা লছৰ শতাংশ কিহত উলিয়াব দিছে কষ্ট প্ৰাইজত উলিয়াব দিছে মানে উল্লেখ কৰি দিয়া নাই যে কষ্ট প্ৰাইজত উলিয়াবা বা সেলিং প্ৰাইজত উলিয়াবা যেহেতু প্ৰশ্নটোত কৈছে ফাইন্ড দা গেইন অর লস পার্সেন্ট বুলি কৈছে মানে এতিয়া আমি কি কৰিম সদায় কষ্ট প্ৰাইজতে আমি প্ৰফিট বা লছৰ শতাংশ উলিয়াম যদি প্ৰশ্নটো নিৰ্দিষ্টকে দিয়া থাকে সেলিং প্ৰাইজত উলিওৱা বুলি তেতিয়া আমি প্ৰসেসটো অলপমান বেলেগ হ'ব বা সেলিং প্ৰাইজৰ ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া চাব শৰ্ট ট্ৰিকটো কি হ'ব প্ৰশ্নটোত কি কৈছে 11ডাল পেন্সিল কিমান টকাত কিনি আনিছে 10 টকাত 11ডাল পেন্সিলৰ কষ্ট প্ৰাইসটো কিমান 10 টকা আৰু 10ডাল পেন্সিলৰ সেলিং প্ৰাইসটো কিমান 11 টকা হয়নে এতিয়া আমি উলিয়াম পার্সেন্টেজ উলিয়াম প্রফিট পার্সেন্ট উলিয়াম নে লস পার্সেন্ট উলিয়াম আমি একো না জানো গতিকে আমি পার্সেন্ট এনেকে দিলো চাব এই দুটা পূৰণফলটো কিমান হ'ব 11 into 11 মাইনাস চিহ্ন দিব আৰু ইহতৰ পূৰণফল 10 into 10 মন কৰক আকৌ কৈছো আমি পার্সেন্টেজটো কিহত উলিয়াম কষ্ট প্ৰাইজত উলিয়াম যেতিয়া আমি পার্সেন্টেজৰ কষ্ট প্ৰাইজত উলিয়াম তেতিয়া আমি এই সেকেন্ড টাৰ্মটো আমি ইয়াত ব্যৱহাৰ কৰিম 10 into 10 যদি আমি সেলিং প্ৰাইজত উলিয়ালো হেতেন তেতিয়া কিমান হয় এই প্ৰথম যোনটো টাৰ্ম আছে তেতিয়া আমি এই প্ৰথম টাৰ্মটো ইয়াত 11 into 11 বুলি ব্যৱহাৰ কৰিলো হেতেন নেক্সট কোৱেশ্চনটো তেনেকুৱা নেক্সট কোৱেশ্চনটো কৰিলে নিশ্চয় বুজি পাব এতিয়া আমি কষ্ট প্ৰাইজত উলিয়াৰ কাৰণে আমি সেকেন্ড টাৰ্মটো ব্যৱহাৰ কৰিছো তলত আমি সেকেন্ড টাৰ্মটো পাতি দিছো into 100 হল কিমান হ'ব 10 গুণ 100 ইয়াৰ পৰা 11 121 121 minus 10 গুণ 100 into 100 100 cancel গুচি গল 121 ৰ পৰা 100 গুচি গলে কিমান হ'ব 21% এতিয়া চাব 21% প্ৰফিট নে লস
কেনেকৈ গম পাব যিহেতু আমি আনসাৰটো ধনাত্মক সংখ্যা হয়নে প্লাছত ওলাইছে সেইকাৰণে আমি কি গম পাম 21% টো কি হ'ব প্ৰফিট হ'ব প্ৰফিট 21% যদিহে আমি আনসাৰটো -21% বুলি পালো হেতেন এতিয়া এটো কি হলতেন লস 21% বুলি কলো হেতেন যেহেতু এটা আমি প্লাছত ওলাইছে গতিকে প্ৰফিট 21% বুলি কম এইটো হৈছে শৰ্ট ট্ৰিকটো বন্ধু-বান্ধৱীসকল এতিয়া শেষৰ কোৱেশ্চনটো চাব একদম একে আগৰটোৰ গতে একে একদম চাব A man purchases lemons at 4 rupees 3 and sells them at 5 rupees 4 how much percent gain or loss does he make on the selling price প্ৰশ্নটো কি কৈছে একদম মন কৰিব এজন মানুহে কি কৰিছিলে টেঙা কিনি আনিছিলে 4টা টাকা কিনি আনিছিলে নেমু টেঙা 4টা নেমু টেঙা কিনি আনিছিলে 3 টকা আৰু বিক্ৰী কৰিছে 5টা নেমু টেঙা বিক্ৰী কৰিছে 4 টকা প্ৰশ্নটো কি কৈছে চাব বেপাৰীজনে কি কৰিছে 4টা নেমু টেঙা কিনি আনিছে 3 টকা আৰু 5টা নেমু টেঙা বিক্ৰী কৰিছে কিমানত 4 টকা হয়নে এই ক্ষেত্ৰত লাভ বা লোকসানৰ শতাংশ উলিয়াব দিছে অন সেলিং প্ৰাইজত প্ৰশ্নটো মন কৰক অন দা সেলিং প্ৰাইজ বুলি লাষ্টত দিছে অন সেলিং প্ৰাইজত একদম তেনে হয় চাব শৰ্ট ট্ৰিক কৰিছো ট্ৰেডিশনাল মেথডটো কেনেকৈ কৰিছিলে আপুনি নিশ্চয় দেখিলে আগৰটো কোৱেশ্চনত একদম সেম হয় এখানে আমি ইয়া শৰ্ট ট্ৰিকটো কৰিছো ডাইৰেক্ট চাব 4টা নেমু টেঙা কেই টকাত কিনি আনিছে 3 টকাত কিনি আনিছে আৰু 5টা নেমু টেঙা কেই টকাত বিক্ৰী কৰিছে 4 টকাত বিক্ৰী কৰিছে আৰু প্ৰশ্নটোত লাভ বা লোকসানৰ শতাংশ কিমান উলিয়াব কিহত কৈছে অন সেলিং প্ৰাইজত উলিয়াব কৈছে গতিকে অন সেলিং প্ৰাইজত কেনেকৈ উলিয়াব চাব একেই অলপমান বেলেগ পাৰ্চেন্টেজ উলিয়া লাভ হৈছে নে লোকসান হৈছে হেতু কেনেকৈ গম পাম একদম হিকত গম পাম চাব ইহতৰ পূৰণফলটো কিমান 4 * 4 মাইনাস চিন দিব ইহতৰ দুটাৰ পূৰণফল 5 * 3 হয়নে যেহেতু আমি সেলিং প্ৰাইজত উলিয়াম গতিকে আমি প্ৰথম পদটো ব্যৱহাৰ কৰিম 4 * 4 হয়নে ইনটু 100 তলত কি হ'ব 4 * 4 = 16 ওপৰটো হ'ব 16 মাইনাস 5 * 3 = 15 পূৰণ 100 হয়নে এটো কি হ'ব 1 divided by 16 into 100 হয়নে আমি ডাইৰেক্ট এটো এনেকৈ 100 by 16 বুলি লিখিব পাৰো হয়নে 2 এ গল 2 8 গুণ 16 2 50 100 2 4 গুণ 8 2 25 50 হয়নে কিমান পালো আমি 25 by 4 পালো এতিয়া এটো যেটো অপ্ৰকৃত ভগ্নাংশ গতিকে আমি ইয়াত কি হলে নিম মিশ্ৰ ভগ্নাংশলৈ লৈ যাম 25 হ'ব কি হৈ যাব 4 by 4 এ কিমান বাৰ যাব 4 6 গুণ 24 একটা বাকি দিলে গতিকে কি হ'ব 6 সমষ্টি 4 ভাগৰ 1% কি হৈছে প্ৰফিট হৈছে কিয় প্ৰফিট হৈছে যেহেতু এটো প্লাছত ওলাইছে আনসাৰটো গতিকে প্ৰফিট হৈছে মাইনাছত ওলোৱা হেতেন লছ হল বুলি কলো হেতেন বা লছ হ'ব যেহেতু এটো প্লাছত ওলাইছে গতিকে কি হ'ব এটো প্ৰফিট হৈছে প্ৰফিট 6 সমষ্টি 4 ভাগৰ 1% কি হৈছে লাভ হৈছে বন্ধু-বান্ধৱীসকল নিশ্চয় বুজি পালে আজি যিকিটা আলোচনা কৰিলো অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় গতিকে ভিডিওটো যদি ভাল পালে তেন্তে ধন্যবাদ জনাইছো আৰু যদি আপুনি চেনেলটো নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ইমানেই ধন্যবাদ